মই মেধেটিৰ গাঁও পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা মই এই ভোট কেন্দ্ৰত আছোঁ। মই ভোট কেন্দ্ৰত থাকি মোৰ খুব ভালেই লাগিছে। প্ৰায় ভোট মোৰ পক্ষত পৰা বুলি মোৰ অনুভৱ হৈছে আৰু মই বিপুল ভোটত জয়ী হ'ম বুলি মই আশাবাদী। মোৰ মনোভাৱটোত কোনো দুৰ্বলতা নাই যে মই হাৰিম, মই নিশ্চয় জিকিম আৰু জিকিম, বহুত ভোটৰ ব্যৱধানত জিকিম বুলি মই আশাবাদী। মোৰ মনৰ পৰাই উৎফুল্লিত হৈ আছোঁ। মোৰ কোনো টেনশ্যন বা কোনো ধৰণৰ মই হাৰিম বুলি কোনো মোৰ মনত অনুভৱ নহয়। নিৰ্বাচনৰ আগতে যিবিলাক আপুনি প্ৰতিশ্ৰুতি দিছিল ৰাইজক, সেই প্ৰতিশ্ৰুতি মৰ্মে আপুনি কাম কৰিবনে? মই নিশ্চয় কৰিম। যদি চৰকাৰৰ পৰা মই আবণ্টন পাওঁ, যিখিনি আঁচনি আবণ্টন পাম, নিশ্চয় ৰাইজৰ লগত, হয়তো আমাৰ এই ভেড়াগাঁৱৰ NGO যুৱক সমাজ এওঁলোকক লগত লৈ মই আমাৰ ৩ নম্বৰ ৱাৰ্ডৰ যিখিনি উন্নয়নমূলক কাম নিশ্চয় তেওঁলোকৰ লগত আলোচনা কৰিম। এইটো ৰাইজক মই মোৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যে এই ৰ'দক নেওচি ভোটদান কৰিবলৈ কেন্দ্ৰত আহিছে, তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ প্ৰতি মই এইটোও মান পাইছোঁ যে মোৰ প্ৰতি তেওঁলোকৰ বহুত মৰম আছে আৰু মৰম থকাৰ কাৰণে এই ৰ'দত তেওঁলোকে ভোটদান কৰিবলৈ আহিছে। এই চেগতে ৰাইজক আপুনি কি আহ্বান জনাব? এই চেগতে মই ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম আৰু ৰাইজক মই সদায় আগত ৰাখি যিকোনো উন্নয়নমূলক কাম কৰিম।